বৰপেটাৰ পলিটেকনিকত অচলাৱস্থাত 1.5 মাহ ধৰি বন্ধ হৈ আছে প্ৰতিষ্ঠানখনৰ পাঠদান। উপায়ন্তৰৰ প্ৰতিবাদত নামিল বৰপেটাৰ পলিটেকনিকৰ শিক্ষাৰ্থী। ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিষ্ঠানখনৰ অচলাৱস্থা দূৰ কৰাৰ দাবী জনায়। আৰু বৰপেটা পলিটেকনিকত কৰ্মৰত 7জনকৈ শিক্ষকক অব্যাহতি দিয়াক লৈ প্ৰতিবাদ ছাত্ৰ একতা সভাৰ। প্ৰতিষ্ঠানখনত আমাৰ 1.5 মাহ দিন ধৰি আমাৰ ইয়াত পাঠদান হোৱা নাই। পাঠদান নোহোৱাৰ লগতে আমাৰ শিক্ষক নথকাৰ বাবে আমাৰ পাঠদান হোৱা নাই। আমাৰ যি এই বৰপেটা পলিটেকনিক এখন প্ৰতিষ্ঠানত আমাৰ 1.5 মাহ দিন ধৰি পাঠদান নোহোৱাৰ বাবে আমাৰ প্ৰজেক্টবোৰ বাদ পৰি গৈছে। তেওঁৰ লগতে আমাৰ যি ক্লাছসমূহ বাদ পৰি যোৱাৰ বাবে আমি বহুতখিনি পিছ পৰি গৈছোঁ। আমাৰ ভৱিষ্যত অন্ধকাৰ দিশে গৈ আছে। এতিয়া ডিউটিয়ে আমাৰ যিবোৰ আমাৰ এক্সাম হৈছে সেই এক্সামবোৰ টাইমমতে পাতিব। তেতিয়া আমি কি ভাবি পিনি আমি এক্সাম দিব যাম? আমাৰ যদি পাঠদানেই নহয়, এখন প্ৰতিষ্ঠানত যদি শিক্ষক নাথাকে, শিক্ষক নথকাৰ ফলত আমি যিখিনি ফেচ কৰিছোঁ, তেওঁলোকে দ্বিতীয় সেইখিনিতো আমাক কোনোদিন